থাকে চিৰদিন তাতে বাকী জানো হৰে তাতে বাকী জানো হৰে হৃদয় চিত্ৰ কৰ হৃদয় চিত্ৰ কৰ নিৰাশা নিদ্ৰাৰ পৰ পোকা চিত্ৰ পতন নিৰাশা নিদ্ৰাৰ পৰ পোকা চিত্ৰ পতন হৈ জলমল ৰং জীৱনৰ হৈ জলমল ৰং জীৱনৰ ইমান ধুনীয়াকৈ আঁকি থাকা তাৰপিছত বেয়া হৈছে বুলিনো কিয় কোৱা চাবাচোন এদিন সেইখিনি পেইণ্টিং ময়ে বিক্ৰী কৰিম বিনিময়ত তুমি মোৰ পৰা মনে বিচৰা মতে এমাউণ্ট পাবা কিন্তু আপুনি সেই পেইণ্টিংবোৰে কৰিব কি একো নহয় দিয়াচোন আমাৰো এদিন ভাল দিন আহিব আৰু তোমাৰ লগৰটোৱে যে লৈছে দামী গাড়ীখন আমিও এদিন ল'ম চকুৰ আগত এনে কিছুমান পেইণ্টিং বিক্ৰী হৈ যায় সঁচাকৈ মানুহে মূল্যই দিব নিবিচাৰে তুমি এটা এনেকুৱা জব কৰা য'ৰ পৰা কেইটামান টকা আহে এইখিনি কথা মই তোমাক নকলোহেঁতেন কি হ'ল মাজনী মুডটো যে বেয়া হৈ আছে ইজ এভৰিথিং অল ৰাইট সি নিজকে কি বুলি ভাবিছে সি তোমাৰ আণ্ডাৰতহে কাম কৰে আৰু তাৰ ইমান ইগো কাৰ কথা কৈছা কোন হ'ব আৰু তুমি ঘৰলৈ মাতি আনা সেই আৰ্টিষ্টজন হি ইজ ছ' ৰুড তাৰমানে তুমি তাৰ লগত কিবা কাজিয়া লাগি আহিলা শুনা হি ইজ ভেৰি নাইচ পাৰ্চন অৱশ্যে দেখাত অলপ ইনডিফাৰেণ্ট অলপ ৰুড এটলিষ্ট আৰ্টিষ্টটো ইয়া ৰাইট মই জাষ্ট তাক এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে মোক পেইণ্টিং শিকাই দিয়া বুলি জাষ্ট বিকজ ইউ ট'ল্ড মি যে সি ভাল পেইণ্টিং কৰে কালাৰ ইউজিং এণ্ড অল এভৰিথিং ভাল বোলে বাট ন' হি ছেড ন' টু মি ইভেন মই কৈছিলোঁ যিমান টকা লাগে মই সিমান দিও দিম তুমি তাক মিছাই এনেই খং কৰি আছা পাপা মোৰ এনেকুৱা ফিল হয় ন তুমি এজন ভুল মানুহক হায়াৰ কৰি আনিছা ঠিক আছে দিয়া মই তাক বুজাম কি বুজাবা তাক মই ধুনীয়াকৈ বুজাই দিম যে তোমাক গাইড কৰিবৰ কাৰণে তুমি কিবা এটা শিকিব বিচাৰিছা সি তোমাক শিকাই দিব প্লিজ পাপা তুমি তাক একো বুজাব দৰকাৰ নাই আৰু একো ক'বও দৰকাৰ নাই মই না তাৰ পৰা শিকিব বিচাৰিছোঁ না তাৰ লগত কথা পাতিব বিচাৰিছোঁ আই জাষ্ট ডোণ্ট কেয়াৰ এবাউট হিম এনি মোৰ চোৱা ত্ৰৈলোক্য কিছুমান কথা তোমাক ক্লিয়াৰ কৰি দিয়াটো ভাল হ'ব বুলিহে মই তোমাক ইয়ালৈ মাতিছোঁ এনেকুৱা কি কথা ন ছাৰ তুমিতো এতিয়াৰ পৰা মোৰ লগতে কাম কৰিবা গতিকে এই কথাখিনি তুমি জনাটো ভাল হ'ব বুলি মই ভাবোঁ মই ঠিক বুজা নাই ছাৰ চোৱা ত্ৰৈলোক্য নিচি মোৰ একমাত্ৰ ছোৱালী বহুত সৰুতেই তাই নিজৰ মাকক হেৰুৱাইছে তাৰ পাছত মই দ্বিতীয় বিবাহ কৰিলোঁ কিন্তু সেই মানুহগৰাকীয়ে নিচিক কেতিয়াও নিজৰ ছোৱালীৰ দৰে মৰম কৰিবলৈ নিশিকিলে চ' নিচিক মই বহুত সৰুৰে পৰা বৰ্ডিঙত ৰাখিবলগীয়া হ'ল আৰু সেইটোৱে আছিল মোৰ এটা ভুল ডিচিশ্যন আৰু তাৰ পাছত এটা এক্সিডেণ্টত মোৰ দ্বিতীয় পত্নীৰ মৃত্যু হ'ল তাৰ পাছত মই নিচিক ঘৰলৈ ঘূৰাই আনিলোঁ কিন্তু তেতিয়ালৈ বহুত দেৰিয়ে হৈ গৈছিল সেই সময়ত তাই ইমানেই আপছেট হৈ গৈছিল যে তাই ড্ৰাগছ ল'বলৈ লৈছিল বহুত চিকিৎসা কৰালোঁ মই তাইৰ লাহে লাহে তাই ঠিক হ'বলৈ ল'লে
আৰু এদিন বহুত আশাৰে এখন ঘৰলৈ বিয়া দি উলিয়াই পঠিয়ালোঁ। কিন্তু এটা বছৰৰ পিছত নিচি আকৌ মোৰ ঘৰলৈ ঘূৰি আহিলে। কিন্তু সঁচা কথা যদি কওঁ, তাই কাৰো লগতে গোটেই জীৱনটো থকাটো মেণ্টেলি প্ৰস্তুত নহয়। ছাৰ, এই গোটেই কথাখিনি আপুনি মোক কিয় কৈ আছে? কাৰণ বহু বছৰৰ মূৰত তাইৰ মুখত মই তোমাক মই আৰু কি বুলি ক'ম আৰু, মই তাইৰ দেউতাক নহয়। সেই অনুভৱখিনি মইহে ধৰিব পাৰিছোঁ। বুজি পাইছা নহয় মই কি ক'ব বিচাৰিছোঁ? তোমাৰ কাম, তোমাৰ প্ৰফেশ্যনটোৰ প্ৰতি তাই খুবেই ইণ্টাৰেষ্টেড। আৰু মই জানো তাই পেইণ্টিং শিকাবলৈও তোমাক কৈছে। আই থিংক তুমি তাইক শিকোৱাটো ভাল হ'ব। ছাৰ, শিকা আৰু শিকোৱাৰ মাজত বহুত পাৰ্থক্য। মই যেতিয়া পেইণ্টিং কৰোঁ, মই নিজে এখন বেলেগ দুনিয়াত থাকোঁ, আৰু তেনেস্থলত মই আনক শিকোৱা কথাটো নাই ছাৰ, মই নোৱাৰিম। বেটাৰ ছাৰ, তেখেতক যদি এখন আপুনি ভাল ইনষ্টিটিউটত এডমিশ্যন দিয়ে, এজন ভাল প্ৰফেচনেল আৰ্টিষ্টে যদি তেওঁক শিকায়, ভালদৰে শিকিব পাৰিব নেকি? ত্ৰৈলোক্য, মই তোমাক থোৰে তাইক এখন ডিগ্ৰী গোটাই দিবলৈ কৈছোঁ নেকি? জাষ্ট অলপ আইডিয়া দিবা, অলপ শিকাই দিবা বছ। মই জানো কেইদিনমানৰ পাছত তাইৰ মুডটো আকৌ চেঞ্জ হ'ব, আৰু তেতিয়া তাই নিজে নিজে এইবিলাকৰ পৰা আঁতৰি আহিব। ছাৰ, ডাইৰেক্ট মই কথা কৈ দিয়া মানুহ। আপোনাৰ ছোৱালীয়ে হয়তো মোৰ কথাত বেয়া পাব পাৰে। সহ্য তাই নহয়, তুমি তাইক সহ্য কৰিবলৈ শিকিব লাগিব। ঠিক আছে, তুমি যোৱা, আৰু মই ভাবোঁ মই বিশ্ৰামতে আগবাঢ়িলে ভাল। মই কিছু ধুনীয়া নহয়নে? ইমানে যদি নিজক প্ৰশংসা কৰি ভাল পোৱা, তেনেহ'লে সদায় দাপোনখনকে চাই থাকিব পাৰা তুমি। আৰু যদি তুমি মোৰ স্কেচ দেখি প্ৰশংসা কৰিছা, তেনেহ'লে প্ৰথমে মোৰ কামটোক প্ৰশংসা কৰিব লাগে, তাৰপিছত নিজক কৰিবা। তোমাৰ বহুত ইগ' আছে অ'। সেইটোতো হয়। আচ্ছা, মোক তুমি পেইণ্টিংকেইটা শিকাবা। তুমি কি ভাবিছা মই তোমাক পইচা নিদিম? যিমান লাগে সিমানৰে চেক দিম। তোমালোকৰ নিচিনা ধনী ঘৰৰ ছোৱালীবোৰে ভাবে এখন চেকৰ বিনিময়ত সকলো বস্তুৱেই কিনিব পাৰে। ময়ো চাম কেনেকৈ তুমি মোক পেইণ্টিং নিশিকোৱাকৈ থাকা। বাৰু, সেইবোৰ সময়ত দেখা যাব। এতিয়া মোক মোৰ কামটোত কনচেনট্ৰেট কৰিব দিয়া। কামৰ সময়ত মই বেছি কথা পাতি ভাল নাপাওঁ, দিগদাৰ পাওঁ মই। কোনে ফোন কৰিছিলে? ঘৰৰ পৰা কৰিছে। ঘৰত কোন কোন আছে তোমাৰ? ঘৰত মানুহ আছে, ঘৰৰ মানুহ, আৰু কোন থাকিব? সেইটোৱেতো জানিব বিচাৰিছো, ঘৰত মানুহ মানে কোন কোন আছে? ইমানবোৰ কথা তোমাক কিয় লাগে? যদি ক'ব বিচৰা নাই আৰু যদি কিবা লুকাব বিচাৰি আছা, ইটছ অল ৰাইট, মই নুসুধো। নুসুধিবা। সকলো কথাই কোৱা মই তোমাক প্ৰয়োজনবোধ নকৰোঁ। কিন্তু মই জনাটো প্ৰয়োজন বোধ কৰোঁ। চ' মই এদিন তোমাৰ ঘৰলৈ যাম, কাৰণ মই চাব বিচাৰোঁ তোমাৰ ঘৰত কোন কোন আছে। নমস্কাৰ, এখন তলুক্য কাশ্যপৰ ঘৰ হয়নে? হয়। আপুনি? মই নিচি। তলুক্য ঘৰত নাই নেকি? তেওঁতো এতিয়া ঘৰত নাই। আপুনি অঁ। আহকচোন ভিতৰলৈ। হয়। বহক।
তেখেতৰ লগত আপোনাৰ কিবা জৰুৰী কাম আছিল নেকি? বৰ বিশেষ একো নাছিলে। বাই দ্য ৱে, আপুনি তলৈকৰ কোন হয়? আই মিন চিষ্টাৰ নেকি? নহয়, মই তেখেতৰ ৱাইফ হয়। কি? আপুনি তলৈকৰ ৱাইফ? হয় এইখন সঁচাকৈ আৰ্টিষ্ট তলৈক্য কাশ্যপৰ ঘৰ হয়তো। হয়, এখন তেখেতৰে ঘৰ হয়। মই তেওঁৰ পত্নী ইন্দ্ৰাণী। কিন্তু তেওঁতো মোক আনমেৰিড বুলি কৈছিলে। কি প্ৰলক্ষ্যই আপোনাক তেনেকৈ কৈছে? কিন্তু কিয়? সেইটো তেওঁহে জানিব, মই কেনেকৈ জানিম? আপুনি তেখেতকে সুধি ল'ব। কি হ'ল? আন্ধাৰত আছে যে? কি হ'ল? কিবা এটা সুধি আছোঁ মই তোমাক, কোৱা আকৌ। নিচি কোন? তুমি কেনেকৈ চিনি পোৱা তাইক? গুৰুত্বপূৰ্ণ কথাটো হৈছে তুমি তেওঁক কেনেকৈ চিনি পোৱা? মই যাৰ আণ্ডাৰত কাম কৰি আছোঁ, তেখেতৰ জীয়েক হয়। বাছ সিমানেই? পেইণ্টিং শিকাওঁ মই তেওঁক। কিয়, তোমাৰ কিবা প্ৰব্লেম আছে? তুমি তাইক যি শিকোৱা যি নিশিকোৱা, মোৰ সেইবিলাক লৈ একো প্ৰব্লেম নাই। প্ৰব্লেম তেতিয়া হয় যেতিয়া তুমি এটা নিজৰ ভুল ষ্টেটাছ আনৰ আগত শ্ব' কৰা। তুমি ক'ব পাৰিবানে মানুহৰ ওচৰত কিয় তুমি আনমেৰিড বুলি কোৱা? নিজকে এজন বিবাহিত পুৰুষ বুলি ক'বলৈ তুমি কিয় লাজ পোৱা? চোৱা, মই এজন আৰ্টিষ্ট হয়। মই নিবিচাৰোঁ মোৰ পাৰ্চনেল লাইফৰ বিষয়ে সকলোৱে জনাটো। স্পেচিয়েলি মোৰ কথা নহয় জানো? তুমি কিন্তু কথাবোৰ বহলাই আছা। কাৰণ মই আজি দুখ পাইছোঁ। মানুহৰ চকুৰ পৰা তুমি মোক আঁতৰাই ৰখাটো মই বিচৰা নাই। এনেকুৱা কিছুমান সৰু সৰু ভুলেই পাছত কিন্তু আমালৈ বিপদ আনিব। তাৰমানে তুমি বিপদবোৰ নিজে মাতি ল'ব বিচাৰিছা? এতিয়াও সময় আছে। মই কোৱা কথাবোৰ এবাৰ তুমি ভাবি চোৱা। ভাবিবলৈ কি আছে? মোৰ পাৰ্চনেল লাইফৰ বিষয়ে মই কাৰোবাক কওঁ নকওঁ সেইটো মোৰ কথা। বাই দ্য ৱে, তোমাৰ অসুবিধা ক'ত হৈছে? হাউ ডেয়াৰ ইউ টু টক টু মি লাইক দেট? মই এইষাৰ কথা তোমাক এইকাৰণে কৈছোঁ কাৰণ মই তোমাৰ গোলাম নহয়। তোমাৰ দেউতাই মোক কণ্ট্ৰেক্ট কৰি ইয়ালৈ কাম কৰিব আনিছে। তেওঁ মোক তোমাৰ কেয়াৰ ল'ব কৈছিলে কাৰণ তুমি এজনী চাইকো হয়। অকণমান তোমাৰ কি মই কেয়াৰ ল'লোঁ? মোৰ মূৰৰ ওপৰত নাচিবলৈ চেষ্টা নকৰিবা। ইমান বেয়া ব্যৱহাৰ মই মোৰ ঘৰৰ পৰা কেতিয়াও পোৱা নাছিলোঁ। মই কিন্তু সহ্য নকৰিম পিছলৈ। এইবিলাক কি নিচি? এনেকৈ ৰুমৰ ভিতৰত কিয় সোমাই আছা? কেতিয়াবা নিজকে এনেকৈ ৰুমৰ ভিতৰত সোমাই ৰাখি ভাল লাগে। ব'লা অলপ ওলাই যাওঁ। কিয়? মোক এনেকৈ দেখি তুমি ভয় খাইছা? শুনা, এনেকৈ মানুহৰ পৰা আঁতৰত থাকি বন্ধ কোঠালিৰ ভিতৰত সোমাই থাকিলে ভাল নেদেখি। তুমি পৃথিৱীখনৰ লগত মিলিবলৈ চেষ্টা কৰা, সকলোকে ভাল পাবলৈ চেষ্টা কৰা। মোক যিহেতু কোনোৱে বুজিয়ে নাপায়, মই কিয় বুজি পাম কাৰোবাক? তুমি এনেকৈ ক'লে নহ'ব নহয়। তোমাৰ সন্মুখত এটা জীৱন পৰি আছে। প্লিজ পাপা, মোক লৈ ইমান চিন্তা কৰি নাথাকিবা। মই যেনেকৈ আছোঁ তেনেকৈ থাকিব দিয়া। বাৰু কোৱাচোন, তুমি যে পেইণ্টিং শিকিছিলা, তুমি মোৰ পেইণ্টিংছ তুমি কেতিয়া বনাবা? তাৰ নাম নল'বা পাপা। হি ইজ এ চিটাৰ। আৰু মই তোমাক ৱাৰ্ণ কৰিছোঁ পাপা, সি তোমাকো এদিন ঠগি গুচি যাব। তুমি কাৰ কথা কৈ আছা? তুমি ভালদৰে জানা মই কাৰ কথা কৈ আছোঁ। আৰু মই চাইকো বুলি তুমি কিয় ক'লা? হি ইজ এ নাইচ বয়। হি ইজ এ চিটাৰ। তুমি ভুল বুজিছা। তুমি তাক ইমান ছাপোৰ্ট কিয় কৰা? বিকজ আই লাইক হিম। বাট আই হেট হিম। মই জানিব বিচাৰিছোঁ এটা কথা, যে ত্ৰৈলোক্যই যদি তাৰ লাইফত তোমাক একচেপ্ট কৰে, তোমাৰ মতামত কি হ'ব? তোমাক তলৈকে কিবা কৈছে নেকি? নাই নাই, সি এতিয়ালৈকে মোক এইবিলাক কথা একো কোৱা নাই, আৰু এইবিলাক কথা ক'বলৈ সি মোক সাহসো নকৰে। তেনেহ'লে তুমি কিয় সুধিলা? তেওঁক মোৰ একমাত্ৰ ছোৱালী ভাল পায়,
আৰু মই মোৰ ছোৱালীৰ পচন্দক কেতিয়াও তেওঁৰ হাতত নপৰালৈকে ক্ষান্ত নহওঁ। তাৰ পাছৰ পৰাই ত্ৰৈলোক্য আৰু মোৰ জীৱনৰ ব্যৱধানবোৰ বাঢ়িবলৈ ধৰিলে। মোৰ সপোনৰ ঘৰখন আৰু মই দেখা সপোনবোৰ চব থানবান হৈ গ'ল। আৰু যদি তই সেইদিনাখন মোৰ গাড়ীৰ সন্মুখত নপৰিলিহেঁতেন তেন্তে আজি একমাত্ৰ তোৰ কাৰণেই কুঁহি আছে আৰু কুঁহিৰ কাৰণে মই জীয়াই আছো। এয়া চোৱাচোন, তোমাক লগ কৰিবলৈ কোন আহিছে? কিমান বাৰ মই তোমাক বুজাইছোঁ, যেতিয়া মই বহুত বিজি থাকোঁ মোৰ পাছে পাছে ঘূৰি নাথাকিবা। অফিচ, আৰ্ট গেলেৰী, ফাংচন, গেট টুগেডাৰ সকলোতে তুমি ঘূৰি ফুৰা পাছে পাছে মোৰ। হোৱাট ইজ দিছ ননচেন্স মিছি? এক্সকিউজ মি, মই তোমাৰ লগত কথা পাতি আছোঁ। জানো তুমি মোৰ লগতে কথা পাতি আছা, কিন্তু সেই কথাখিনিৰ উত্তৰ তোমাক দিব লাগে বুলি মই নাভাবোঁ। শুনা, এই সম্পৰ্কবোৰ ৰেচপেক্ট কৰিবলৈ শিকা। পাহৰি নাযাবা তুমি তোমাৰ হাজবেণ্ডৰ লগত কথা পাতি আছা। হাজবেণ্ড যেতিয়া তোমাৰ নিচিনা মেণ্টেলিটিৰ হয় তেতিয়া তেওঁৰ লগত এনেদৰে কথা পতা যায়। 10 বছৰ মই ঝেলিছোঁ তোমাক, কেৱল মই। তুমি অকলে জেলা নাই, ময়ো জেলিব লগা হৈছে তোমাক। তোমাৰ পাগলামি, তোমাৰ জেদ, তোমাৰ অহংকাৰ, সদায় এইবোৰেই দেখি আহিছোঁ মই। কম শাস্তি দিয়া নাই তুমি মোক। অ' ৱাও, আজি মই তোমাৰ কাৰণে পাগল জেদি হৈ গ'লোঁ। পাহৰি নাযাবা ত্ৰৈলোক্য, আজি তুমি যি ঠাইত আছা, যাৰ বাবে তুমি এনেকুৱা এটা লাইফ কটাব পাৰিছা, সেয়া কেৱল মোৰ বাবে, কেৱল মোৰ বাবে। নিজৰ স্বাৰ্থৰ বাবে তোমালোকে মোৰ লগত কি কৰিলা মই আৰু বুজিবলৈ বাকী নাই। আচ্ছা, মনত পেলোৱাচোন, 10 বছৰ আগত তুমি কি আছিলা হা? এটা সৰু ঘৰত মাত্ৰ কেইখনমান পেইণ্টিং কৰি তাৰ পৰা পেট ভৰাই আছিলে। তোমাক সেই পৰিৱেশৰ পৰা মোৰ পাপাই উলিয়াই আনিছিলে। পাপাই তোমাক ক'ৰ পৰা ক'ত খাৰা কৰি দিলে। আৰু কি জানা, মোৰ লগত আছা কাৰণে তুমি তোমাৰ নাম বনাব পাৰিছা, নহ'লে যি ঠাইত আছিলা সেই ঠাইতে থাকিব লগা হ'লহেঁতেন। পাহৰি নাযাবা। কি ভাবি আছা কুঁহি? পাপা বহুত ভাল মা, মোৰ লগত খেলে, মোৰ লগত কথা পাতে, আৰু পাপাই কৈছে মোৰ বাৰ্থডেত পাপাই শ্বপিং কৰাবলৈ লৈ যাব। পাপাক তুমি নুসুধিলা তেওঁ ইমান দিন ক'ত আছিল? নাই সোধা, পাপাই দুখ পাব নহয়। তুমি পাপাৰ কথা বহুত চিন্তা কৰা ন? তুমিওতো কৰা। তুমি কেনেকৈ জানিলা মই যে পাপাৰ কথা চিন্তা কৰোঁ? তোমাৰ মোৰ পাপাৰ ফটো আছে। সেইখন ফটো মই তোমাৰ কাৰণেহে ৰাখিছোঁ। তোমাৰ পাপা কেনেকুৱা দেখিবলৈ তুমি যাতে চিনি পোৱা। তাতকে বেছিকে তুমি পাপাক মোৰ ওচৰলৈ লৈ আনা। তুমি ইন্দ্ৰাণীলৈ ফোন কৰিছিলা? অঁ কৰিছিলোঁ। কিয় কৰিছিলা? কুঁহিৰ খবৰ ল'বলৈ কৰিছিলোঁ। কুঁহি কুঁহি কুঁহি, এই ছোৱালীজনীয়ে মোক পাগল কৰি পেলাইছে। মাকে বলে নোৱাৰিলে যে এতিয়া জীয়েকক লগাইছে। নিচি, মোক চম্ভালি কথা ক'বা। পাহৰি নাযাবা কুঁহি মোৰ ছোৱালী। ইমানে যদি নিজৰ ছোৱালীজনীৰ প্ৰতি মৰম আছিলে মোৰ ওচৰত আহিছিলা কিয়? সেইটোতো মই ভুল কৰিলোঁ। তোমাৰ পাগলামি আৰু তোমাৰ দেউতাৰ কথা শুনি আজিলৈকে মই ভুগি আছোঁ। এতিয়া কি কৰিম বুলি ভাবিছ তই? যেনেকৈ অকলশৰে জীয়াই আছোঁ তেনেকৈ থাকিম। কিন্তু কুঁহিয়ে মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন হয়। কিন্তু মানুহৰ দুখ হ'লেতো অকলেই কান্দে, কাৰণ দুখৰ কোনো সংগী নাথাকে। মই কান্দি কান্দি মোৰ চকুপানীবোৰ শুকুৱাই পেলালোঁ। এতিয়া না মোক চকুপানীৰ প্ৰয়োজন, না কোনোবা সংগী। মই হৈ জীয়াই থাকিব বিচাৰোঁ।
কুহিয়ে মাত্ৰ জানি থ'লেই হ'ল সেইজন তাইৰ দেউতাক। কিন্তু তাই যে দেউতাকক বিচাৰি থাকে। আজি বিচাৰি আছে। ডাঙৰ হ'লে যেতিয়া তাইৰ সন্মুখত কথাবোৰ স্পষ্ট হ'ব, লাহে লাহে তাই বাতৰি যাব। যদি তেওঁ চিৰদিনৰ বাবে তোৰ ওচৰলৈ ঘূৰি আহে, কিবা এটাতো কোৱা ইন্দ্ৰাণী, এনেকৈ মাত বোল নকৰাকৈ কিয় আছা? জীৱনলৈ অহা কিছুমান ধুমুহাই মানুহৰ মাত হৰি নিয়ে, শব্দৰ মূল্য নোহোৱা হৈ যায়। তোমাৰ কাৰণে শব্দৰ মূল্য নোহোৱা হ'ব পাৰে, কিন্তু মোৰ কাৰণে তোমাৰ শব্দৰ মূল্য বহুত। তোমাৰ জীৱনত জানো মোৰ শব্দৰ মূল্য আছে? এতিয়া মোৰ অকলে জীয়াই থকাৰ অভ্যাস হৈ গৈছে। কিয় তুমি সকলো সুখ সকলো আশা এতিয়া শেষ হৈ গ'ল, এতিয়া তুমি আকৌ উভতি আহিছা, নিজৰ ভুল স্বীকাৰ কৰিছা। এইবোৰ চাই থাকি মই কি কৰিম? এতিয়া জানো ইজনক আনজনৰ প্ৰয়োজন আছে? কুহিক আমাৰ প্ৰয়োজন আছে, তুমি সেই কথা নাভাবানে? তুমি মোৰ পৰা আচলতে বিচাৰিছা কি? ঘৰ বিচাৰিছো, মৰম বিচাৰিছো। মৰম? মৰম। যি মৰম ভাল পোৱা তোমাৰ বাবে মোৰ আছে, আৰু আমাৰ দুয়োটাৰে কুহিৰ বাবে আছে। কিন্তু মই সকলো পাহৰি পেলালোঁ। কাৰণ মানুহে সকলো পাহৰিব পাৰে, কিন্তু আনে কৰা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। মোক ক্ষমা কৰি দিয়া ইন্দ্ৰাণী। যেতিয়া বিশ্বাস হেৰাই যায়, তাত আৰু ক্ষমাৰ অৰ্থ নাই। আজি অন্ততঃ প্ৰমাণ হৈ গ'ল যে সুখত জীয়াই থাকিবলৈ মানুহক বহুত কিবা কিবি প্ৰয়োজন নাই। মানসিক শান্তি আৰু আত্মবিশ্বাসেই যথেষ্ট। ইন্দ্ৰাণী, ইন্দ্ৰাণী শুনা, ইন্দ্ৰাণী, ইন্দ্ৰাণী। নুবুজো কিয় এনে হয়, কেনেকৈ কিয় ভাগি পৰে সপোনৰ ঘৰখন। কিহৰ তাৰণাত নাৰী নাৰীৰ শত্ৰু হয়। এজনী নাৰীৰ বুকুৰ হেঁপাহবোৰ কাহিনী কি পায় আন এগৰাকী নাৰীয়ে? নিজৰ কেশবিন্যাসত আপোন পাহৰা হোৱা নাৰীয়ে কেনেকৈ আজৰি ছিঙে আন এগৰাকী নাৰীৰ সৌন্দৰ্যৰ সম্বল। লক্ষ্যবিহীন চিত্ৰপটৰ আভা জানো থাকে